আজি এটা বিশেষ কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। হয়তো আপোনালোকে গম পাইছেই, অহা 12 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যামগাঁৱলৈ আহিব। ভাৰতীয় জনতা পাৰ্টিৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী গাঁও চলো। গাঁৱলৈ গৈ গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰি যোৱা 10টা বছৰৰ মোদী চৰকাৰৰ সফলতাসমূহ ৰাইজৰ লগত শ্বেয়াৰ কৰা, ৰাইজৰ সমস্যাসমূহ বুজোৱা, লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সম্পৰ্কতো মত বিনিময় কৰিবৰ বাবে প্ৰত্যেক কাৰ্যকৰ্তাই গাঁৱত এৰাতি যাপন কৰা আৰু গাঁৱৰ লোকৰ লগত আলোচনা কৰা এটা সিদ্ধান্ত হৈছে। আৰু সেই সিদ্ধান্তৰ অংশ হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ প্ৰায় 27,000 গাঁৱৰ ভিতৰত সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যামগাঁৱত ৰাইজৰ সৈতে মত বিনিময় কৰিবৰ বাবে নিৰ্বাচিত কৰিছে। আমি স্থানীয় বিধায়ক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ গাঁওখনক ইয়াৰ বাবে নিৰ্বাচিত কৰিছে। সেইদিনা আবেলি তেখেত আহি উৰিয়াম ঘাটত উপস্থিত হ'বহি। উৰিয়াম ঘাটত তেখেতক দলীয় কাৰ্যকৰ্তাসকলে স্বাগতম জনাব, আদৰণি জনাব। কাৰণ ইয়াত যি ঠাইত আমি ৰজাপুখুৰী শ্যামগাঁও বৌদ্ধ মন্দিৰৰ প্ৰাংগণত গাঁওবাসীৰ সৈতে তেখেত মিলিত হ'ব, ইয়াত স্থান কিছু কম হ'ব। সেইকাৰণে দলীয় কাৰ্যকৰ্তা বুথ সভাপতিসকলে উৰিয়াম ঘাটৰ যি ৰাজহুৱা খেলপথাৰ হেলিপেডতে তেখেতক আদৰণি জনাব। তাৰ পাছত মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহিব। এইখন এখন 100% জনজাতি লোকৰ গাঁও। ধৰ্মীয়ভাৱে তেখেতসকল বৌদ্ধ ধৰ্মাৱলম্বী আৰু ঐতিহ্য পৰম্পৰাৰ ফালৰ পৰা এখন অতি চহকী গাঁও। মুখ্যমন্ত্ৰী মহোদয় অহাৰ পাছত তেখেতক এই গাঁৱৰ জনসাধাৰণে পৰম্পৰাগতভাৱে আদৰণি জনাব। ইয়াত এই গাঁৱৰ এই বুথৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ পাছত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ পৰিদৰ্শন কৰিব আৰু ইয়াৰে ভাস্কৰ শ্যামগোহাঁইৰ ঘৰত নৈশ যাপন কৰিব। সেইদিনা গাঁৱৰ 10জন বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ে নৈশ আহাৰ গ্ৰহণ কৰিব আৰু বিভিন্ন ব্যক্তিক সাক্ষাৎ কৰিব। তাৰ নেক্সট ডে 13 ফেব্ৰুৱাৰী তাৰিখে তেখেতে পুৱাৰ জলপান গ্ৰহণ কৰাৰ সময়ত গাঁওখনৰ 10গৰাকী বিশিষ্ট মহিলাৰ সৈতে একেলগে পুৱাৰ জলপান গ্ৰহণ কৰিব। তাৰ পাছত গাঁৱৰ লগতে থকা অংচা জিলদৈ যি হাইস্কুল আছে, এই হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব। এইখন স্কুলে যোৱা 5টা বছৰ জিলাখনৰ ভিতৰত হাইস্কুলৰ ফলাফলৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বিদ্যালয় হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে, ভাল শিক্ষা প্ৰদান কৰি আহিছে। আৰু এই বিদ্যালয়খনলৈ ইতিমধ্যে বিভিন্ন আঁচনিৰ জৰিয়তে আমি প্ৰায় 4 কোটিতকৈ অধিক টকা আবণ্টন দিছোঁ। ছাত্ৰ ছাত্ৰীসকলক লগ পোৱাৰ পাছত মুখ্যমন্ত্ৰী মহোদয়ে বৰপথাৰত যি অস্থায়ী হেলিপেড হ'ব তালৈ যাত্ৰা কৰিব আৰু যাত্ৰা পথত বৰপথাৰত যি নৱনিৰ্মিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়, সেই কাৰ্যালয় উদ্বোধন কৰিব। 12 তাৰিখে আহি 13 তাৰিখে যোৱা এই সময়ছোৱাৰ ভিতৰত বিভিন্ন লাভাৰ্থীক, যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকক লগ কৰিব। ছাত্ৰ সংগঠন বা জনজাতীয় সংগঠন, ৰাজহুৱা সংগঠনৰ বিষয়ববীয়াকো তেখেতে সাক্ষাৎ কৰিব। আৰু আমি আশা কৰিছোঁ যে খুব এটা আমাৰ কাৰণে স্মৰণীয় দিন হ'ব। আৰু গাঁওবাসীয়ে তেখেত আহিব বুলি গম পোৱাৰ লগে লগে গাঁৱত অতি উৎসাহ পৰিলক্ষিত হৈছে। এই গাঁৱৰ ৰাইজৰ বাবে এটা উৎসৱৰ সদৃশ পৰিৱেশ হৈছে। আৰু অসমৰ বিভিন্ন ঠাইত চাকৰি সূত্ৰে থকা ব্যক্তিসকলো গাঁৱলৈ উভতি আহিছে। আৰু মুখ্যমন্ত্ৰীৰ এই যাত্ৰাটোৰ বাবে তেখেতসকলে নিজাববীয়াকৈ গাঁওখন সজাই পৰাই তুলিছে। আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এটা স্মৰণীয় মুহূৰ্তৰ বাবে আমি অপেক্ষা কৰিছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।